গৰম বন্ধ দিলে যিহেতু ল'ৰা ছোৱালীকেইটা উৎপাত কৰি যাওঁ কৰি নাযাওঁ কেনাই ঘৰলৈ যাওঁ বুলি একদম উৎপাত লগাই আছে। সেয়েহে ৰাতিপুৱাই মানুহজনৰ লগত এনাই ঘৰ পালোহি, মা ঘৰ পালোহি। আহিয়ে দেখিলোঁ বৰ্তাহঁতৰ আজি ন ভুই ৰোৱা। বৰ্তা আকৌ ধুনীয়াকৈ একেবাৰে সজাই মেলি ৰোৱা গোছ ল'বৰ কাৰণে ওলাই মেলি অহা দেখি তাকে বাটতে দেখি আকৌ ভিডিঅ' এটা কৰি থলোঁ। ইমান ধুনীয়াকৈ পুৰণি পৰম্পৰাৰ সৈতে ৰোৱা গছ ল'বৰ কাৰণে ঠিক কৰিছে। তৰা গছ, কচু, টেঙা, আগলি কলপাতত সজাই মেলি দেখি কিবা এটা ভাল লাগিলে। তাকে অলপমান আপোনালোকক দেখাওঁ বুলি ভিডিঅ' কৰি থলোঁ। আজিকালি প্ৰায় হাজিৰা ৰোৱনী আনি ৰোৱা গছ লোকে লোৱা নিচিনা হয়। তাকে আপোনালোকৰো সকলো জেগাত ৰুইছে চাগে। এইকেইদিন ৰোৱা সকলোৱে ভিৰেই হ'ব, হয়নে নহয়? আমাৰ ঘৰত পিছে ৰোৱা হোৱা নাই, আমাৰ নিজৰ ঘৰত। সেয়েহে বুলি ৰোৱা আগতীয়াকৈ ফুৰিবলৈ বুলি অহা নিচিনা হ'ল। আপোনালোকৰ পিনে এনেকৈ ৰোৱা গছ লোৱা হয়নে নহয়, হয়নে বাৰু? বৰ্তা বয়সো হ'ল, তথাপিও তেওঁ এইবোৰৰ প্ৰতি ৰাপ আছে। তেওঁ কোনোপিনে কামৰ কাৰণে এলাহ নকৰে। বাম খেতিয়ে হওক বা দ খেতিয়ে হওক সকলো লগতে জড়িত হৈ থাকে। তাকে কাম কৰি আছে কাৰণে এই কিবা এটা ভাল হৈ আছে স্বাস্থ্যটো। তাকে কৰি আছে, ভালেই লাগিছে। পিছে কিবা এটা ভাল লাগিলে কাৰণে ভিডিঅ' কৰি থলোঁ। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব। বাই বাই। ধুনীয়াকৈ ৰুই আছে বৰ্তাই। ইমান ধুনীয়াকৈ, সঁচাকৈ কিবা এটা ভাল লাগি গ'ল। বাই বাই।